Hello everyone. So finally মই তোমালোকৰ কাৰণে ADRE এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কথা কিছুমান ডিসকাস কৰিম এই ভিডিঅ'ৰ থ্ৰু। সো আজি এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে যিসকল ল'ৰা ছোৱালী তোমাৰ 2024 অক্টোবৰ মাহত এক্সাম দিবা আৰু এক্সামটো হ'ব তোমাৰ ক্লাছ 10 লেভেল আৰু 8 লেভেলৰ। সো তাত কিছুমান মানে কি তোমালোকৰ যেটো সিলেবাস আছে তাত ডাইৰেক্টকে দিয়া আছে। তো তোমালোকে ভিতৰৰ পৰা কেনেকাকে আহিব কোৱেশ্চনবোৰ তোমালোকে নাজানা। সো ফাইনালি মই আজি তোমালোকক দেখাই দিম কোৰ পৰা কেনেকাকে আহিব আৰু কি পঢ়িব লাগিব। সো এক্সেট্ৰা মই দেখাই দিম ডিসকাস কৰিম লগত তোমালোকৰ যেটো প্ৰিভিয়াসলি কোৱেশ্চন পেপাৰ আছে তাৰ পৰা মই ডিসকাস কৰিম 2022 ত তোমালোকৰ কেনেকা কোৱেশ্চন আহিছিল এইবোৰ মই দেখাম আৰু মই কম আৰু ডিসকাস কৰিম একচুয়ালি কোৰ পৰা কেনেকাকে পঢ়িবা। আৰু আজি মই বহুত দিনৰ মই তোমালোকৰ ওচৰত আহিব পাৰিছো। তো ইমান দিন আহিব পৰা নাছিলো তাৰ ৰিজন হ'ল যে মই কম্পিটিটিভ এক্সামৰ কাৰণে মই প্ৰিপাৰেচন কৰি আছো। তো এই কাৰণে টাইম নাপাও। সো ভাবিলো তোমালোকৰ যেহেতু গ্ৰেড 4 লেভেলৰ এক্সাম আহি পালেহি তো মই ভাবিলো ফটককে মই তোমালোকৰ কাৰণে কিছুমান কথা ডিসকাস কৰো যেহেতু তোমালোকৰ এক্সাম আহি পালেহি। তো ইয়াত তোমালোকৰ বহুতেই মানে কি বেনিফিট হ'ব যেটো লাভ হ'ব বুলি মই ভাবো কাৰণ তোমালোকে জানাই তোমালোকৰ সিলেবাসটো ওপৰ দিয়া আছে। কোনো কৈ নিদিয়ে যে তোমালোকৰ সিলেবাসটো কেনেকা আহিব বা সিলেবাসৰ ভিতৰৰ পৰা কেনেকা ধৰণৰ কোৱেশ্চন আহিব এটো তোমালোকক কোনো কৈ নিদিয়ে। ঠিক আছে। তো কেনেকাকে পঢ়িবা আৰু কি এতিয়া যিখিনি সময় আছে বৰ্তমান দ্বাৰা বেছি সময় নাই কা 1 মাহ মান আছে। তো 1 মাহৰ ভিতৰত তুমি কি এনেকা পঢ়িলে তোমাৰ পাস কৰা চান্সটো বাঢ়ি যাব। সো তাৰ বিষয়ে মানে ডিসকাস কৰিম। সো বলা বেছি দেৰি নকৰি আমি এতিয়া ডিসকাস কৰিব যাও আৰু সাম মানে আমি প্ৰথমত কেনে ধৰণৰ কোৱেশ্চন আহিব কিমান ইম্পৰ্টেন্ট বুলি ক'ব তো নোৱাৰো। একচুয়ালি যদি তুমি পাস কৰিব লগা হয় ADRE এক্সামটো তুমি যদি 100% পাস কৰিম বুলি ভাবিছা আৰু এইবাৰটো নেগেটিভ মাৰ্কো আছে। তো যদি তুমি পাস কৰিম বুলি ভাবিছা তেন্তে তোমাৰ কাৰণে এই ভিডিঅ'টো গ্ৰেড 4 লেভেলৰ হয় আৰু ক্লাছ 10 আৰু ক্লাছ 8 লেভেল। ঠিক আছে। তো বাকি ADRE যেটো গ্ৰেড 3 আছে হিয়তৰ কাৰণে নহয় এই ভিডিঅ'টো। ঠিক আছে। হিয়তে যাব পাৰা বা বুজি ল'ব পাৰা যদি কোনোবা আহিছা ভিডিঅ'টো বুজি ল'ব পাৰা কোৰ পৰা একচুয়ালি তো একেই হয় বস্তুবোৰ চাব পাৰা বুজিব পাৰিবা বাকি তোমালোকৰ ইচ্ছা। আৰু ক্লাছ 10 আৰু ক্লাছ 8 লেভেলৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট ভিডিঅ' হ'ব গৈ আছে। সো ইয়াত তোমালোকক মই এটা কথা কম যিসকল ADRE এবাৰ 2024 অক্টোবৰ মাহত যিসকলৰ এক্সাম আছে ক্লাছ 8 লেভেল হোক বা ক্লাছ 10 লেভেল হোক কিন্তু কিহতৰ হৈছে কি যদি পাস কৰিম বুলি ভাবিছা তো তোমালোকে একচুয়ালি জানি লোৱা কি পাস কৰিম বুলি ভাবিলে তোমালোকে কেনেকাকে পাস কৰিব পাৰিবা। ঠিক আছে। তো মই ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ডিসকাস কৰিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু যদি ভিডিঅ'টো ভাল পোৱা তো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব একদম নপাহৰিবা। ওকে বলা আমি এতিয়া স্টাৰ্ট কৰো। তো এতিয়া প্ৰথম কথা হ'ল যে তোমালোকে গ্ৰেড 4 ৰ এক্সাম যে দিবা তো ইয়াত তোমাৰ জিকে যেটো মাৰ্কস থাকিব মই হিসাব কৰিছো জিকে মানে তোমাৰ জেনাৰেল নলেজৰ পৰা যিখিনি আহিব জেনাৰেল সোশিয়েল ষ্টাডিজ হক বা লাগিলে তোমাৰ জেনাৰেল নলেজে হক তো তাৰ পৰা যিখিনি তোমাৰ কোৱেশ্চন আহিব তো হেতু হৈছে তোমাৰ 60 মাৰ্কস। ইয়াত তুমি চাব পাৰা মই দেখাই দি আছো এটো আছে তোমাৰ 60 মাৰ্কসত আছে তোমাৰ এয়া চাব পাৰা 60 নম্বৰ লৈকে তোমাৰ জিকে পাবা। তো ইয়াত একচুয়ালি 60 নম্বৰ আগলৈকে তুমি মানে 60 মাৰ্কস আছে তোমাৰ জেনাৰেল নলেজৰ পৰা যেটো নাকি 2022 ৰ কোৱেশ্চন পেপাৰ এটো। তো জিকেত একচুয়ালি কি হয় কোৰ পৰা কেনেকা ধৰণৰ কোৱেশ্চন যে তোমাক দিব তুমি নিজে মানে কি বুজিয়ে নাপাবা মানে কি তুমি যিমানো জিকে পঢ়ি যোৱা হলো তোমাৰ এনেকা কিছুমান কোৱেশ্চন আহিবই যি নাকি বহুত হাৰ্ড আহিব। ঠিক আছে। তো তুমি জিকেত তো ইমান পাত্তা নোপোৱা। ঠিক আছে। তো জিকেত যদি ইমান পাত্তা নোপোৱা তেতিয়া হলে পাস কৰাৰ চান্স কিহত আছে তেতিয়া হল তুমি বুজি লোৱা প্ৰথম কথা তুমি ম্যাথছত বেছি মন দিব লাগিব। কাৰণ চোৱা ম্যাথছটো একটা এনেকা বস্তু হয় যি নাকি তোমাৰ জিকে দৰে নহয়। তুমি যদি একচুয়ালি পাস কৰিম বুলি ভাবিছা তো তুমি ম্যাথছত পুৰা ফুল মাৰ্কস উঠাব লাগিব। তাৰ পিছত তোমাৰ ম্যাথছত আৰু ইংলিশটো তুমি পাৰিব লাগে অনলি তোমাৰ যদি মই ইয়াত ইংলিশত যদি দেখাই দিও একচুয়ালি আমি আজি এই কোৱেশ্চন পেপাৰটো এনালাইজ কৰিম আৰু তোমালোকৰ লগত ডিসকাস কৰিম একচুয়ালি এক্সামত কেনে ধৰণৰ কোৱেশ্চন আহিব। ঠিক আছে। কেনে ধৰণৰ কোৱেশ্চন আহিব আৰু তুমি একচুয়ালি এতিয়া টাইম যেটো কম আছে তো তুমি কি পঢ়িব লাগিব। তো একচুয়ালি গোটেইখিনি এনালাইজ কৰি যিখিনি নলেজ পাইছো যিখিনি অভিজ্ঞতা আছে হেতু অভিজ্ঞতা তোমালোকৰ আগত মানে দাঙি ধৰিম শেয়াৰ কৰিম। ঠিক আছে। তো ইয়াত তুমি দেখিব পাইছা সিনোনিম আহিব। ঠিক আছে। সিনোনিম তোমাৰ এটো আহিছে 86 87 88 মানে তিনটা সিনোনিম আহিছে আৰু এন্টোনিম আহিছে তোমাৰ তিনটাই আহিছে যেনেকা ধৰি লোৱা 89 ত আহিছে 90 আৰু তোমাৰ 91 তাৰ পিছত কিন্তু চেঞ্জ হৈ গৈছে তাৰ পিছত কোৱেশ্চন কিন্তু চেঞ্জ হৈ গৈছে কেনেকাকে প্ৰিপজিশন আহিছে
তাৰপিছত যেতিয়া নেকি তোমাৰ প্ৰিপজিশ্যন চেঞ্জ হৈ যায় তো প্ৰিপজিশ্যন তুমি চাব পাৰা ইয়াত আহিছে তোমাৰ 1 নম্বৰ 2 নম্বৰ তাৰপিছত ইয়াত আকৌ বেলেগকৈ দি দিছে যেনেকুৱাকৈ কাৰেক্ট অপশ্যন বাচিব আহিছে এয়া তুমি চাব পাৰা ইয়াত কাৰেক্ট অপশ্যন যেটো নেকি চুইচ দ্য কাৰেক্ট অপশ্যনছ ঠিক আছে চুইচ কৰিব কৈছে কাৰেক্ট অপশ্যনছ তো এতিয়া একচুৱেলি তুমি কি কৰিবা আৰু কেনেকৈ পঢ়িলে তুমি একচুৱেলি পাছ কৰিব পাৰিবা তো মই প্ৰথমত জেনেৰেল নলেজৰ বিষয়ে অলপ কথা কৈলো তোমালোকৰ লগত যে তুমি পূৰা কৰিবা এতিয়া যিহেতু বহুত কম সময় আছে তো কম সময়ত তুমি কেনেকৈ প্ৰিপাৰেচন কৰিলে তুমি আগবাঢ়ি যাব পাৰিবা জেনেৰেল নলেজ হওক বা লাগিলে ইংলিছ হওক লাগিলে যিকোনো সাবজেক্ট হওক তো চোৱা বেছি ভিতৰত সোমাবলৈ এতিয়াতো ইমান টাইম নাইকিয়া তো ইমান দিন যি প্ৰিপাৰেচন কৰিছা ঠিক আছে তো এতিয়া বুজি লোৱা আসাম এণ্ড ইণ্ডিয়াৰ যেটো নেকি হিষ্ট্ৰী আছে তো তুমি যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনিহে চাবা বেছি ভিতৰত বেছি বাহিৰত হেনেকুৱা কথা নহয় যিখিনি হিষ্ট্ৰী ইম্পৰ্টেণ্ট কথা হয় সেইখিনি তুমি নোট কৰিব পাৰা বা তুমি মনত ৰাখিব পাৰা তাৰপিছত জিঅ'গ্ৰাফিত তোমাৰ আসাম ইণ্ডিয়া এণ্ড ওল্ডৰ যিখিনি জিঅ'গ্ৰাফি আছে তাত তুমি ইম্পৰ্টেণ্টবোৰ চাব পাৰা ঠিক আছে ইম্পৰ্টেণ্ট মানে কি যেনেকুৱা ধৰি লোৱা যিখিনি মানে অসমৰ লগত বাউণ্ডাৰী শেয়াৰ কৰে যেনেকা ষ্টেট ইণ্ডিয়াৰ ষ্টেট ঠিক আছে তাৰপিছত ঠিক আছে নেশ্যনেল ইণ্টাৰনেশ্যনেল সব তোমালোকে জিঅ'গ্ৰাফিত চাই ল'বা ইণ্ডিয়া হৈ গ'ল আসাম হৈ গ'ল ওল্ডৰো তুমি থাকিব লাগিব নলেজ তাৰপিছত তুমি এনেকুৱাকৈ পলিটিকেল আসাম এণ্ড ইণ্ডিয়া পলিটিকেলটো তুমি আসামৰ চাব লাগিব আৰু ইণ্ডিয়াৰো চাব লাগিব ঠিক আছে অসমৰ পলিটিকেলটো তোমাৰ ষ্টেট লেভেলৰ তাৰপিছত তোমাৰ ইকনমিক্সত তুমি চাবা ইকনমিক্সৰ অসমৰ ইকনমিক্স আৰু ইণ্ডিয়াৰ ইকনমিক্স তুমি চাবা মানে মেইনখিনি চাবা হা ইমান ভিতৰত সোমাবলৈ এতিয়া দৰকাৰ নাই তুমি কুৱেশ্যন পেপাৰ চাবা প্ৰিভিয়াছলি কুৱেশ্যন পেপাৰটো একচুৱেলি তোমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব তো তুমি প্ৰিভিয়াছলি কুৱেশ্যন পেপাৰত চাবা যে কেনেধৰণৰ কুৱেশ্যন আহিছে সেইখিনি তুমি ভালকৈ চাই মেলি ল'বা তোমাৰ লগত যদি নাই মই প্ৰিভিয়াছলি কুৱেশ্যন পেপাৰ ইয়াত মই তোমালোকক দেখাই দিম তো তুমি চাই তোমালোকে নোট কৰি ল'বা বহীত লিখি ল'বা তাৰপিছত তুমি বুজি তাৰপিছত নিজে তুমি গম পাই যাবা যে কেনেকুৱা পঢ়িব লাগিব একচুৱেলি যোনে এনালাইজ কৰা নাই কুৱেশ্যন পেপাৰ সিহঁতে গম নাপাব তো ইমান সহজ নহয় পাছ কৰাটো কাৰণ বহুত পঢ়িব লাগিব তো যিহেতু তোমালোকে বহুত দিন পঢ়িছাই তো এতিয়া তোমালোকে এনেকুৱাকৈ পঢ়া যেনেকৈ ইকনমিক্স আছে তো ইণ্ডিয়া আৰু আসাম এইটোৰ বিষয়ে তোমালোকে পঢ়িবা এনভাইৰনমেণ্ট অফ আসাম তাৰপিছত আসামৰ কালচাৰ হৈ গ'ল স্পৰ্টছ ইন আসাম ঠিক আছে আসাম ইণ্ডিয়া যিখিনি স্পৰ্টছৰ বিষয়ে পূৰা ভালেই নলেজ থাকিব লাগিব কাৰণ স্পৰ্টছৰ পৰা তোমাৰ কুৱেশ্যন আহেই আৰু গভৰ্ণমেণ্টৰ যিটো নেকি আসাম গভৰ্ণমেণ্ট হওক বা তোমাৰ ইণ্ডিয়া গভৰ্ণমেণ্ট হওক যিখিনি মানে স্কিম মানে তোমাৰ আঁচনি আছে তাৰ বিষয়ে তুমি ভালকৈ জানিব লাগিব তাৰপিছত বুকছৰ যিখিনি অথৰ আছে সেইখিনি জানিব লাগিব এইবিলাক মানে ইম্পৰ্টেণ্ট এইবোৰ ইয়াৰ পৰা মানে আহেই মানে এইখিনি ভালকৈ তুমি যদি চোৱা আৰু যদি ইন ডিটেইলছত সোমাই যাওঁ তেতিয়াহ'লে তুমি কেনেকুৱাকৈ পঢ়িবা যেনেকুৱা ফৰ এক্সাম্পল ধৰা ইয়াত মই জিঅ'গ্ৰাফি লৈছোঁ তো ইণ্ডিয়া আৰু ওল্ড আৰু আসাম যেনেকুৱা জিঅ'গ্ৰাফি তুমি পঢ়িবা তো জিঅ'গ্ৰাফিৰ ভিতৰত তুমি সোমালে তুমি চি পাবা ৰিভাৰ পাবা অচিয়ন পাবা ঠিক আছে চি পাই আছা ৰিভাৰ পাই আছা অচিয়ন পাই আছা ঠিক আছে তাৰপিছত তোমাৰ ইয়াত ফিজিকেল জিঅ'গ্ৰাফি পাই আছা ফিজিকেল জিঅ'গ্ৰাফি এণ্ড তোমাৰ ক্লাইমেট চেঞ্জ এনেকুৱা তোমাৰ ওল্ড হেৰিটেজ চাইটছ ঠিক আছে আসাম এণ্ড পলিটি তো আসাম এণ্ড পলিটিৰ ভিতৰত যদি তুমি সোমাই যোৱা তো গভৰ্ণমেণ্ট ইন আসামৰ যিটো প্ৰি ইণ্ডিপেণ্ডেঞ্চ আছে তাৰপিছত গভৰ্ণান্স আৰু গভৰ্ণমেণ্ট গভৰ্ণান্স ইন আসামৰ তুমি প্ৰি ইণ্ডিপেণ্ডেঞ্চ চাব পাৰা তাৰপিছত গভৰ্ণান্স অফ আদাৰ ইণ্ডিয়ান ষ্টেট ঠিক আছে ফ্ৰম আসাম এইখিনি তুমি চাব পাৰা চিফ মিনিষ্টাৰ অফ আসাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ঠিক আছে এইবোৰ তুমি চাব পাৰা এইবোৰ ইম্পৰ্টেণ্ট হয় জেনেৰেল নলেজৰ কাৰণে তো এনেকুৱাকৈ তুমি কুৱেশ্যন পেপাৰ যদি তুমি মই একবাৰ দেখাই দিওঁ তোমালোকে কুৱেশ্যন পেপাৰটো যদি নোট কৰি লোৱা তো তোমালোকৰ কাৰণে ভাল হ'ব ঠিক আছে কুৱেশ্যন পেপাৰ যদি তোমালোকে ভালকৈ একবাৰ এনালাইজ কৰা তেতিয়া তুমি গম পাই যাবা একচুৱেলি কুৱেশ্যন আহিব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তো তোমালোকে গম পাই যাবা ঠিক আছে তো চাব পাৰা ইয়াত এইটো হৈছে 1 নম্বৰৰ পৰা তোমালোকে এনেকুৱা কুৱেশ্যন পেপাৰবোৰ নোট কৰি ল'বা ঠিক আছে মই জাষ্ট ওপৰ দেখাই দি আছোঁ তোমালোকে ভিডিঅ' পষ্ট কৰি যাৰ লগত কুৱেশ্যন পেপাৰ নাই 2022 চনৰ তো তোমালোকে ইয়াত কুৱেশ্যন পেপাৰখিনি চাই ল'ব পাৰা ঠিক আছে ক্লাছ 10 লেভেলৰ 8 লেভেলৰ মই দেখাই দিম চালা ন এতিয়া নেক্সট পেজ চাই দিয়া কাৰণ চোৱা কুৱেশ্যন পেপাৰ যদি তুমি এনালাইজ নকৰা তেতিয়ালৈকে তুমি বুজি নাপাবা একচুৱেলি কেনেকুৱা কুৱেশ্যন আহিব তোমালোকে পোষ্ট কৰি কুৱেশ্যন পেপাৰ গোটেইখিনি লিখি ল'ব পাৰা ঠিক আছে এইটো পেজটো চাই লোৱা তাৰপিছত 33 পৰা গোটেইখিনি যদি লিখি লোৱা তেতিয়া তুমি গম পাই যাবা একচুৱেলি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে ঠিক আছে আৰু ৰিজনিং হৈ গ'ল তোমাৰ আৰু এইটো মেণ্টেল এবিলিটি ৰিজনিং ইংলিছৰ পৰা ঠিক আছে এই গোটেইখিনি তোমাৰ চাব লাগিব কি আহিব মই সব তোমালোকৰ লগত ডিছকাছ কৰি দি আছোঁ কুৱেশ্যন পেপাৰটো প্ৰথমত তোমালোকে নোট কৰি লোৱা গোটেইখিনি বহীত তাৰপিছত মেথছখিনি যে ইমানেই সহজ আহে মানে কি ক'বা
ক্লাছ একচুৱেলি 10 লেভেলৰ HSC লেভেলৰ বা হোক বা তোমাৰ যিটো 8 লেভেলৰ আছে সেইখিনি আৰু বেছি ইজি আহে তো মেথামেটিক্সখিনি তোমাৰ বহুতেই ইজি আহে এই ADRE তোমাৰ গ্ৰেড 4 বুলি ক'ব গ'লে তো মেথছখিনি তোমালোকে বহুত ভাল আহিব তো তোমালোকে মেথছখিনি যদি নোৱাৰা তো মোক ক'বা মই ভিডিঅ' বনাই দিম মেথছৰ কি একচুৱেলি পঢ়িব লাগিব মেথছটো মই তোমালোকক বহুত ধুনীয়াকৈ বুজাই দিম নেক্সট ক্লাছত আৰু মেথছ যদি তোমালোকে প্ৰেক্টিছ কৰি যোৱা তেতিয়াহ'লে গম পাই যাবা বহুতেই ইজি হয় আৰু এইবোৰ যে তোমাৰ অনলি লজিক লগাই তোমালোকে সলিউশন কৰিব পাৰিবা আৰু ইমানেই সহজ হয় মানে কি ক'ম আৰু তোমালোকে আৰামত পাৰি যাবা তো মই এতিয়া তোমালোকক এটা কথা মানে শ্বেয়াৰ কৰিম যেনেকৈ চাই লোৱা ইয়াত যদি মই এইটো হৈ গ'ল তোমাৰ ক্লাছ 10 লেভেলৰ এইটো ইয়াত গোটেইখিনি এনসাৰো আছে তোমালোকে এনসাৰখিনি ইয়াত মিলাই চাব পাৰিবা তো এতিয়া 8 লেভেলৰখিনি তোমালোকে চাবা আৰু মই তোমালোকক কৈ আছিলোঁ যে এটা কথা মই শ্বেয়াৰ কৰিম যি নেকি বহুত ইম্পৰ্টেণ্ট হয় যে একচুৱেলি তোমালোকে কি পঢ়িবা ঠিক আছে মই এইটো ডিসকাস কৰিম অলপ পিছত ৰবা মই আগত তোমালোকক ক্লাছ 8 লেভেলৰ যিখিনি ল'ৰা ছোৱালী আছে এক্সাম দিব সিহঁতক মই কোৱেশ্চন পেপাৰটো দেখাই দিলো এইটো হৈ গ'ল ফাৰ্ষ্ট পেজ 8 লেভেলৰ আৰু তোমালোকে চাব পাৰা 10 লেভেলৰ ল'ৰা ছোৱালী চাব পাৰা কোনো প্ৰবলেম নাই তাৰপিছত তোমালোকে এইটো নেক্সট পেজ চাব পাৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তোমালোকে নোট কৰি লোৱা একচুৱেলি নোট কৰিলে তোমালোকৰ আইডিয়া এটা আহি যাব এনেকুৱা টাইপৰ কোৱেশ্চন আহে ঠিক আছে তাৰপিছত তোমালোকে হেনকা চাই পঢ়িবা কাৰণ তোমালোকে জিটি পঢ়িতো লাভ নাই জিটি পঢ়ি লাভ নাই কিয় কাৰণ এতিয়া যেহেতু এক্সাম আহি পাইছে তো এতিয়া জিটি পঢ়ি কোনো লাভ নাই কিয় ঠিক আছে এতিয়া জিটি পঢ়ি তোমালোকৰ যদি লাভ নাই কিয় তোমালোকে এতিয়া ইম্পৰ্টেণ্টখিনি পঢ়িব লাগিব 10 লেভেলটো দেখুৱা হ'ল এতিয়া 8 লেভেলৰটো চাই দিয়া তাৰপিছত নেক্সট পেজ চোৱা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে তোমালোকে চাই লোৱা জিটি নপঢ়িবা মেইনখিনি পঢ়িবা এতিয়া এক্সাম যেহেতু আহি পাইছেহি এতিয়া ইমান টাইম নাইকিয়া যে জিটি পঢ়িবা জিটি ভিডিঅ'ত সোমাই গৈ জিটি পঢ়ি নাথাকিবা তো তোমালোকে অনলি কুৱেশ্চন পেপাৰখিনি নোট কৰি চাবা কেনেকুৱা ধৰণৰ কুৱেশ্চন আহিছে যোৱাবাৰ তো হেনকা টাইপৰ কুৱেশ্চন পঢ়িবা হেতুৰ লগত ৰিলেটেড থকা কুৱেশ্চনবোৰ পঢ়িবা হেনকা টাইপছ মানে কেনেকুৱা প্ৰকাৰৰ মানে কেনেকুৱা টাইপছৰ কুৱেশ্চন আহে হেনকা টাইপছৰ কুৱেশ্চনবোৰ চাই যাবা ঠিক আছে এক্সামত পাছ কৰিব বুলি ভাবি আছা যদি আৰু একচুৱেলি তোমালোকে যে এই জেনেৰেল নলেজতো য'তৰ পৰা কুৱেশ্চন আহে ন তো তোমালোকে এক কাম কৰিব পাৰা জেনেৰেল নলেজত যদি য'তৰ পৰা কুৱেশ্চন আহে তেন্তে তুমি এইটো কাম কৰিব পাৰা যে ইয়াত 8 লেভেলৰ শেষ হৈছে এতিয়া মই ডিসকাস কৰিম যে কেনেকাকে একচুৱেলি যদি ফাৰ্স্ট কৰিম বুলি ভাবিছা তো কেনেকাকে ফাৰ্স্ট কৰিব পাৰিবা তো ফাৰ্স্ট কৰিম বুলি ভাবিলে জেনেৰেল নলেজত অনলি মাথা মাৰিলে নহ'ব বুজি লোৱা কথাটো কাৰণ মই কেলে কৈ আছো চোৱা ইয়াত 60 নম্বৰ 135 যদি তোমাৰ ফুল মাৰ্কস আছে তেন্তে তুমি 60 মাৰ্কস বাদ দিয়া তাৰপিছত তোমাৰ যিখিনি নম্বৰছ থাকিব সেইখিনি যদি তুমি উঠাম বুলি ভাবিছা তো জেনেৰেল নলেজতো মই ইমান গ্যাৰান্টি নিদিম যে তুমি উঠাব পাৰিবা বুলি কাৰণ য'তৰ পৰা আহে যায় আৰু বহুত পঢ়িব লাগে হলেও তো কিছুমানটো তুমি পাৰিবাই এনেকা নহয় যে নোৱাৰিবা কিন্তু মেথছৰ কোৱেশ্চনখিনি তুমি যে 100% পাৰি যাবা যদি প্ৰেক্টিছ কৰি যোৱা কাৰণ মেথছখিনি যে তোমালোকে ইয়াত যিখিনি মেথছ মই দেখালো এই গুটেখিনি মেথছ যদি তোমালোকে ম্যাথমেটিক্সখিনি প্ৰেক্টিছ কৰা ন তাৰপিছত তোমালোকে গম পাবা বহুত ইজি হয় আৰু বহুত ইজি কোৱেশ্চন হয় তো সেই কাৰণে তোমালোকে কি কৰিব পাৰা যে এইখিনি কোৱেশ্চন পেপাৰ সলভ কৰি তাৰপিছত এনেকা ৰিলেটিভৰ কোৱেশ্চন তোমালোকে ভালকে পঢ়ি মিলি প্ৰেক্টিছ কৰি মিলি যাবা তো মেথছত তোমালোকে পাই যাবা আৰু ইংলিছত যিখিনি মাৰ্কস আছে সেইখিনিও তোমালোকে পাই যাবা ঠিক আছে তোমালোকে ইয়াত মই দি দিছো কোনখিনি ইংলিশ হয় কোনখিনি ম্যাথছ হয় কোনখিনি ৰিজনিং হয় ঠিক আছে আৰু কোনখিনি তোমাৰ মেন্টাল এবিলিটি হয় তো একচুৱেলি ইয়াত ক'ব গ'লে যে বহুত ইজি টাইপ আহে ইজি টাইপ এইটো এটা কোৱেশ্চন ধৰি লোৱা 135 ঠিক আছে ইয়াত আইডেন্টিফাই কৰিব দিছিলে তো এনেকাকে মিলাই চাব লাগে কোনটোৰ লগত মিলে তো তোমালোকে একবাৰ নিজে ভাবি চোৱাচোন কিমান ইজি হয় এই যেটো নেকি মেন্টাল এবিলিটি সো এইটো গৰৰ লগত এইটো মিলি আছে চোৱা তুমি ইয়াত চাৰিটা অপচন দি আছে কোনটো শুদ্ধ হয় সো এইটো তো একচুৱেলি তো মিলা নাই তাৰপিছত এইটো চোৱা এইটো এনেকাকে আছে ইয়াতো এনেকাকেই যাব আৰু এইখিনি ওপৰৰ এই আছটো এনেকাকে আছে এই আছটো এই এনেকাকে আছে তো এই চাইছা এনেকাকে আছে এনেকাকে আছে এনেকাকে তো চাইছা কিমান ইজি আহে মেন্টাল এবিলিটি বুলি ক'ব গ'লে তো এইবিলাক তো তোমাৰ জাস্ট লজিক্যাল তো ইমান লজিক্যাল টাইপ কোৱেশ্চনবোৰ তুমি পাৰিবা তো তুমি তাত যদি 60 মাৰ্কস যদি তুমি এৰিও দিয়া যেটো তোমাৰ জেনেৰেল নলেজৰ পৰা 60 মাৰ্কস আছে যদি তুমি হেতু এৰি দিয়া তেন্তে কি হ'ব
বাকি তোমাৰ যিমানখিনি মাৰ্কছ আছে সেইখিনিতো তুমি আৰামত পাই যাবা যদি সেইখিনি ভালকৈ মন দিয়া ঠিক আছে জেনেৰেল নলেজটো বেছি মন নিদি মই কৈ আছোঁ মেথামেটিক্স ইংলিছ আৰু ৰিজনিং এইখিনিত বেছি গুৰুত্ব দিয়া কাৰণ এইখিনি পঢ়িলে তুমি যদি এইখিনিত যিমানখিনি মাৰ্কছ পাবা ন তাৰপিছত জেনেৰেল নলেজটো তুমি পাৰিবাই কাৰণ তুমি ইমান দিনৰ পৰা পঢ়ি আছা যিখিনি পঢ়িছা তাৰ পৰাতো মিলিবই লাগে তাৰ পৰা কমন পঢ়িবই লাগে বা তুমি এনেকুৱা পঢ়া কুৱেশ্যন আহিবই লাগে তাৰপিছত যদি এতিয়া তোমালোকৰ এইখিনি এনালাইজ মই কৰি পালোঁ ঠিক আছে তো তোমালোকে এনেকুৱাকৈ পঢ়িবা হ'ব এনেকুৱা যিটি পঢ়ি নাথাকিবা তাৰপিছত তোমালোকৰ হৈ গ'ল ৰিজনিঙত তোমালোকে কি পঢ়িবা বা কি চাবা ঠিক আছে তো ৰিজনিং তোমালোকৰ ইয়াত মই দেখাই দিওঁ তোমাৰ নম্বৰ কি আছে সিৰিজ কমপ্লিশ্যন নম্বৰ সিৰিজ আছে হা এক নম্বৰ নম্বৰ সিৰিজ আছে আলফাবেট সিৰিজ আছে আলফা নম্বৰিক সিৰিজ আছে তো এনেকুৱাকৈ তোমালোকে ইয়াত চাব পাৰা কি আহে ইয়াত তোমাৰ এইখিনি তোমালোকে চাব পাৰা হা শিকি যাবা মানে শিকাটোতো তোমাৰ একো প্ৰব্লেম নাই তোমালোকে ইয়াত নম্বৰ সিৰিজ আহে তো তোমালোকে নম্বৰ সিৰিজ কেনেকুৱাকৈ কৰে এইটো চাবা আলফাবেট সিৰিজ হা ক্লাছ 8 লেভেল আৰু 10 লেভেল হা আলফাবেট সিৰিজ আৰু নম্বৰ সিৰিজ আহেই তোমালোকে কুৱেশ্যন পেপাৰত মিলাই চাবা আহে তো তোমালোকে এইখিনি চাবা তাৰপিছত যেনেকুৱা তোমাৰ এই মিৰৰ ইমেজ এইবিলাক তোমালোকে পঢ়িবা এতিয়া তোমালোকে ইমান টাইম নাই তো এইকাৰণে এইখিনিত মাথা মাৰা যদি ফাৰ্ষ্ট কৰিব আছে তো এইখিনিত মাথা মাৰা বাকী যদি কোনোবাই ভাবিছা যে এইখন কিতাপ কিনি ল'বা তো কিনি ল'ব পাৰা মোৰ ইয়াত ইংলিছ মিডিয়ামত আছে তোমালোকে আছামিছ মিডিয়ামৰ পৰা কিনি ল'ব পাৰা এইটো তোমাৰ ৰিকুৱাৰমেণ্ট যিটো এক্সাম আহিছে গ্ৰেড 3 and 4 কাৰণে চাব পাৰা আৰু তোমালোকক কিহৰ ওপৰত ভিডিঅ' লাগে মোক জনাবা যদি জেনেৰেল নলেজ হওক বা যিকোনো ছাবজেক্ট হওক যিকোনো তোমাৰ টপিক হওক কোনখিনি ইম্পৰ্টেণ্ট বস্তু কেনেকুৱাকৈ পঢ়িব লাগিব যদি কুৱেশ্যন লাগে তোমাৰ MCQ টাইপ হওক বা কেনেকুৱাকৈ এক্সপ্লেইন কৰিব লাগে MCQ টাইপ হ'ব পাৰে কুৱেশ্যনবোৰ হা তোমালোকক যেনেকুৱা যিটো টপিক লাগে আৰু মেথামেটিক্সত আৰু ৰিজনিঙত আৰু নম্বৰ সিৰিজত যাৰ প্ৰব্লেম আছে কমেণ্ট বক্সত জনাবা মই নেক্সট ভিডিঅ' লৈ আহি আছোঁ তোমালোকৰ মেথছৰ আৰু চাবা মেথছ তোমালোকৰ কাৰণে পানী বনাই দিম মই যদি তোমালোকে কমেণ্ট বক্সত জনাই দিয়া যে মেথছৰ ভিডিঅ' লাগে ছাৰ তো মই তোমালোকৰ কাৰণে মেথছৰ ভিডিঅ' লৈ আহিম আৰু মেথছখিনি তোমালোকৰ কাৰণে চাবা কিমান ইজিকৈ মই ওলাই দিম ঠিক আছে আৰু মই মেথছটো তোমালোকক বহুত ভালকৈ শিকাই দিম ভালকৈ বুজাই দিম ভালকৈ তোমালোকে কৰিব পাৰিবা মোৰ মেথছত ইংলিছত আৰু তোমালোকৰ যিটো নেকি লজিকেল টাইপ কুৱেশ্যন আছে তো সেইবোৰত তোমালোকে টেনশ্যন ল'ব নালাগে মই আছোঁ মই দেখাই দিম আৰু তোমালোকে ডেইলি ভিডিঅ' পাই থাকিবা তো যদি ভিডিঅ' লাগে কমেণ্ট বক্সত জনাবা ঠিক আছে যদি জনাবা আৰু লাইক কৰিবা লাইক কৰিবলৈ একদম নাপাহৰিবা আৰু যদি কমেণ্ট বক্সত জনাই দিয়া তো মই নেক্সট ভিডিঅ'লৈ জল্দি আহি আছোঁ ঠিক আছে 100 লাইক কমপ্লিট কৰা তোমালোকৰ কাৰণে নেক্সট ভিডিঅ' ৰেডি মেথছৰ মই সলিউশ্যন কৰি দিম আৰু মেথছৰ পৰা বুজাই দিম ৰিজনিং হৈ গ'ল মেথছ হৈ গ'ল নম্বৰ সিৰিজ হৈ গ'ল যিখিনি আছে লজিকেল টাইপ গোটেইখিনি মই তোমালোকৰ কাৰণে দাঙি ধৰিম ঠিক আছে মানে ইমান ধুনীয়াকৈ বুজাই দিম তোমালোকে বুজি পাবাই 100% এনেকুৱা ষ্টুডেণ্ট নাই যে বুজি নোপোৱা ঠিক আছে মেথছ হওক লাগিলে ৰিজনিং হওক লাগিলে নম্বৰ সিৰিজ হওক ঠিক আছে তো বাকী তোমালোকৰ ভালকৈ এক্সাম দিবা ভালকৈ পঢ়িবা এতিয়াৰ পৰা মেইনখিনি পঢ়িবা যিটি পঢ়ি নাথাকিবা ঠিক আছে হ'ব দিয়া